অসম লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকিল চিপাঝাৰৰ শিখা স্মৃতি নাট। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত 20 নম্বৰ স্থান দখল কৰি চিপাঝাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে শিখা স্মৃতি নাথে। চিপাঝাৰৰ বালিপাৰা নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণকান্ত নাথ আৰু ৰুমি দেৱীৰ একমাত্ৰ কন্যা শিখা স্মৃতি নাথে নিজৰ চেষ্টা আৰু কষ্টৰ মাজেৰে অধ্যয়নত ব্যতি হৈ এনে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰাথমিক শিক্ষা 7ম শ্ৰেণীলৈ চিপাঝাৰ শংকৰদেৱ শিশু নিকেতনত গ্ৰহণ কৰাৰ পিছত চিপাঝাৰ বিজে হাইস্কুলৰ পৰা 89.5% নম্বৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা, কটন কলেজৰ পৰা বিজ্ঞান শাখাত 82.2% নম্বৰেৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু চিপাঝাৰ বিএড কলেজৰ পৰা বিএড ডিগ্ৰীও লাভ কৰে। বৰ্তমান সমবায় বিভাগত কনিষ্ঠ সহায়ক পদত কৰ্মৰত হৈ থকা মেধাৱী ছাত্ৰী শিখা স্মৃতি নাথে 2020 চনৰ পৰাই লক্ষ্য বান্ধি লোৱাৰ পিছত 2022 চনৰ পৰা টেবুলত কাগজে কলমে প্ৰস্তুতি চলাই গৈছিল। এনে সাফল্যৰ আঁৰত ভগৱান পিতৃ-মাতৃৰ লগতে ৰাইজৰ আশীৰ্বাদ থকাৰ কথা দুহাৰি আগলৈও এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ পোষকতা কৰে। নৱপ্ৰজন্মক তেওঁ লক্ষ্য স্থিৰ কৰি চেষ্টা আৰু কষ্টৰে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিলে কৃতকাৰ্যতা লাভ কৰিব বুলি ক'ব খোজে তেওঁ। তুমি নিজকে কেনেদৰে সাজু হৈছিলা, পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলা, তোমাৰ কেতিয়াৰ পৰা এনেকুৱা এটা সপোনে মনত বাস হৈছিল এই বিষয়ে? মই আচলতে মানসিকভাৱে এইটো চিন্তা হাতত লৈছিলোঁ প্ৰায় আজিৰ পৰা 4-5 বছৰ আগত, অৰ্থাৎ 2020 চন মানৰ পৰা। আৰু যিটো মোৰ চকী টেবুলত বহি পঢ়াৰ যিটো কষ্ট, সেইটো মই প্ৰায় 2022 চন মানৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু সমান্তৰালভাৱে মোৰ একাডেমিক এডুকেশ্যনবিলাকো চলি আছিলে, গতিকে মই তেনেকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰিছিলোঁ। তুমি শিক্ষা জীৱন ক'ত মেট্ৰিক কোন বিদ্যালয়ৰ পৰা, হায়াৰ ছেকেণ্ডাৰী কোন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিলা এই বিষয়ে কোৱাচোন। হয়, মই প্ৰাথমিক শিক্ষা প্ৰায় ক্লাছ 7লৈ মই শংকৰদেৱ শিশু নিকেতন চিপাঝাৰত কৰিছিলোঁ। তাৰ পাছত মই মেট্ৰিক পাছ কৰিছিলোঁ চিপাঝাৰ বিজে গাৰ্লছ হাইস্কুলৰ পৰা, কটন কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী অসমীয়া মাধ্যম। হয়, মই মেট্ৰিকলৈ অসমীয়া মাধ্যম আছিলে, তাৰ পাছত মই ইংলিছ মাধ্যমলৈ ছুইচ কৰিছিলোঁ। তাৰ পাছত মোৰ গ্ৰেজুৱেশ্যন কৰিছোঁ মই সন্দিকৈ মহাবিদ্যালয়ৰ পৰা। তাৰ পাছত তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী, আৰু 2023 চনত মই বিএড পাছ কৰিছোঁ চিপাঝাৰ বিএড কলেজৰ পৰা। বহুতে ভয় কৰে এনেকুৱা APSC পৰীক্ষাৰ বাবে, তেনেকুৱা কিবা ভয়ৰ কাৰণ কিবা আছে নেকি? মই ভাবোঁ এই ক্ষেত্ৰত ভয় কৰাৰ উচিত নহয়। যদি কোনোবাই সপোন দেখে, মই ভাবোঁ সকলোৱে যদি নিৰৱচ্ছিন্নভাৱে চেষ্টা চলায়, আপ্ৰাণ চেষ্টা কৰে, তেতিয়াহ'লে সপোন বাস্তৱায়িত কৰাত তেওঁলোক সক্ষম হ'ব। ভৱিষ্যত কিবা পৰিকল্পনা বা আৰু বিশেষ ধৰণৰ কিবা প্ৰচেষ্টা আছে নেকি ইয়াত বাহিৰত? হয়, মোক যি ধৰণে কাৰ্যভাৰ দিয়ে সেইমতে মই সকলোখিনি সুচাৰুৰূপে সম্পন্ন কৰিবলৈ চেষ্টা কৰিম। আৰু পাব্লিক ছাৰ্ভিচ মোৰ সদায় টপ মোষ্ট প্ৰায়ৰিটি থাকিব, গতিকে মই সেইখিনি ক্ষেত্ৰত নিজকে ব্ৰতী ৰাখিম। নিউজ ডেস্ক ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য, আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।